নমস্কাৰ। মই ৰাশিফল বিচাৰৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল বিচাৰ আৰু ব্যক্তিত্ব আৰু প্ৰতিকাৰ আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ হওক। মই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল বিচাৰৰ বিষয়ে ক'ব পৰা নাছিলোঁ, বহুত দিন দিয়া হোৱা নাছিলে। এই 2026 বৰ্ষটো কেনেদৰে যাব, কি ধৰণে যাব আৰু কেনেধৰণৰ প্ৰতিকাৰ কৰিব লাগিব, আৰু এই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বয়স সন্দিক্ষণ অনুযায়ী তেওঁলোকৰ প্ৰতিকাৰবোৰ হ'ব। আৰু জ্যোতিষীয় ভিউমতে যিখিনি কৰিবলগীয়া থাকে জ্যোতিষীয় ভিউমতে কৰা উচিত। গোটেই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, আৰু ভিডিঅ'টো যিমান পাৰে লাইক কৰিব, আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু নতুন নতুন ভিডিঅ' বনাবলৈ তেতিয়া আমি অনুপ্ৰেৰণা পাওঁ। আৰু আপোনালোকে আমাৰ ৰাইজে ভিডিঅ'বোৰ চালে আমি নতুন নতুন ভিডিঅ' বনাবলৈ আমি বহুতখিনি অনুপ্ৰেৰণা পাওঁ। গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। ভিডিঅ'টো যিমান পাৰে আপোনালোকে লাইক কৰিব। তেতিয়াহ'লে আহোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল বিচাৰ। তুলা ৰাশিৰ টো কেইদৰে গঠিত, গোটেই কথাখিনি সবিশেষ মই জনাম। তুলা ৰাশিৰ আদ্যাক্ষৰ জাতক জাতিকাসকলৰ যাৰ ৰ আৰু ত আখৰ দি হয় তেওঁলোক তুলা ৰাশিৰ জাতক জাতিকা বুলি কোৱা হয়। জ্যোতিষীয় বিহুমতে ৰ আৰু ত আখৰ দি, গতিকে আদ্যাক্ষৰটো ৰ আৰু ত আখৰ দি তেওঁলোকৰ নামাকৰণ কৰা হয়। যেতিয়া তেওঁলোকৰ কুণ্ডলী বনোৱা হয় বা ৰাশি তেওঁলোকৰ যেতিয়া চোৱা হয়, তেতিয়া ৰ আৰু তেতিয়া তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নক্ষত্ৰ আছে 3টা, 14, 15 আৰু 16। 14 নম্বৰটো হ'ল চিত্ৰা নক্ষত্ৰ, 15টো হ'ল ছাতি নক্ষত্ৰ আৰু 16টো হ'ল বিশাখা নক্ষত্ৰ। চিত্ৰা নক্ষত্ৰটো দেৱাৰীগণ বা ৰাক্ষসগণ বুলি কোৱা হয়। 15 নক্ষত্ৰ ছাতি নক্ষত্ৰ যিটো, সেইটো দেৱগণ। আৰু তুলা ৰাশিৰ অকল এটাই আছে দেৱগণ, সেইটো হ'ল ছাতি নক্ষত্ৰটো হ'ল দেৱগণ। আৰু 16 নম্বৰ যিটো বিশাখা নক্ষত্ৰ, সেইটো হ'ল ৰাক্ষসগণ বা দেৱাৰীগণ বুলি কোৱা হয়। 3টা নক্ষত্ৰ তুলা ৰাশিত বিৰাজমান হয়। আৰু বিশেষকৈ তুলা ৰাশিৰ আমি যদি চাওঁ 14 নম্বৰ নক্ষত্ৰটো দ্বিতীয় চৰণ বা দ্বিতীয় পাত, আৰু 15 নম্বৰ নক্ষত্ৰটো চতুৰ্থ চৰণ বা চতুৰ্থ পাত, বা 16 নম্বৰ নক্ষত্ৰটো তৃতীয় পাত বা তৃতীয় চৰণ। এই গোটেইখিনি যোগ কৰি 2 4 6 3 9 হয়। গতিকে এইখিনি গোটেইখিনি যোগ কৰি যিটো লব্ধ ফল গোটেই তুলা ৰাশিটো গঠিত হৈছে। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো এতিয়া আমি চালে দেখা পাওঁ যে তুলা ৰাশিৰ স্বাস্থ্যৰ কিছু ক্ষতি হ'ব। আৰু বছৰৰ আৰম্ভণিতে তেওঁলোকৰ মংগলৰ কিছু প্ৰভাৱ ৰাশিটোৰ ওপৰত পৰিছে। আৰু চন্দ্ৰমংগল এটা যোগো হৈছে, সেই যোগৰ কিছুমান ভাল ফলো থাকে। গতিকে মংগলৰ প্ৰভাৱ যেতিয়া তুলা ৰাশিৰ ওপৰত পৰে, কিছু অশুভত্ব সৃষ্টি কৰে। গতিকে ৰাশিটোক চাই থাকে যিহেতু, তেতিয়া ৰাশিটোক যদি শুভ গ্ৰহই দৃষ্টি দি থাকে তেতিয়া শুভ ফল লাভ কৰে। অশুভ গ্ৰহৰ দৃষ্টি হ'লে তেতিয়া ৰাশিটোৱে কিছু অকণমান সমস্যাৰ সৃষ্টি হয়। এই তেনেকুৱাবিলাক ক্ষেত্ৰৰ কাৰণে জ্যোতিষত শুভাশুভ মিশ্ৰিত ফলবোৰ হিচাপ কৰা হয়। এতিয়া কথাটো হ'ল, আমি যেতিয়া স্বাস্থ্য মোটামুটি ঠিকেই দেখিছোঁ, কিন্তু কিছু ক্ষয় ক্ষতি হ'ব পাৰে। গতিকে স্বাস্থ্যৰ কাৰণে তেওঁলোকে যত্ন লোৱা উচিত। আৰু দ্বিতীয়তে আহিলেও তেওঁলোকৰ ধন টকা পইচাৰ কথাটো যদি চোৱা যায়, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটোত তেওঁলোকৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰু যিহেতু মংগলৰ পজিশ্যনটো ভাল পজিশ্যনত আছে, মংগলৰ যেতিয়া অশুভ অৱস্থাত থাকে তেতিয়া তেওঁলোকৰ কিছুমান অকণমান সমস্যাৰ সৃষ্টি হ'ব পাৰে ধন টকা পইচা উপাৰ্জন কৰোঁতে। কিন্তু পৰাপক্ষত তেওঁলোকে ধন টকা পইচা উপাৰ্জন কৰিবলৈ পাৰিব। কিন্তু হাৰ্ড এণ্ড মানি হ'ব, তেওঁলোকৰ ধন টকা পইচা হাতলৈ আহিব। আৰু খৰচো হ'ব। খৰচটো শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব খৰচৰ ক্ষেত্ৰত। গতিকে সাৱধানে চলা উচিত, হিচাপ নিকাচ কৰি খৰচ কৰাটো ভাল হ'ব। আৰু তেওঁলোকৰ যদি চাওঁ, তেওঁলোকৰ ভাতৃস্থানটো তেওঁলোকৰ মোটামুটি ভালেই দেখা যায়, মোটামুটি বৰ বেয়া নহয়। গতিকে ভাতৃস্থানটো ভাল। আৰু গতিকে কেতিয়াবা কোনো সমস্যাৰ সৃষ্টি হ'লেও মোৰ লগত ভাতৃস্থানটো ভালেই দেখা যায়, বেয়া নহয়। আৰু তেওঁলোকৰ বিদ্যা বুদ্ধি, এই বছৰটোত বিদ্যা বুদ্ধি যিসকল তুলা ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ বিদ্যা বুদ্ধি যথেষ্টখিনি
বিদ্যা বুদ্ধি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। তেওঁলোকে যদি বাহিৰত যিসকলে পঢ়িম বুলি ভাবিছে বাহিৰতো যাব পাৰে, বা লোকেলত যিখিনি পঢ়িম বুলি ভাবিছে যিকোনো টপিকত বা যিকোনো বিষয় বা যিকোনো ষ্ট্ৰীমত পঢ়িম বুলি ভাবিছে তেওঁলোকে পঢ়া শুনা নিশ্চয় ভাল ধৰণে কৰিব পাৰিব। আৰু এটা পাণ্ডিত্য যুগৰো সৃষ্টি হৈছে, বৃহস্পতি শুক্ৰ একেলগে থাকে, গতিকে তেওঁলোকে বিদ্যা শিক্ষা যথেষ্টখিনি ভাল ধৰণে অৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰু এই বছৰটোত আৰু এটা কথা দেখা গৈছে, তেওঁলোকৰ ৰাহুৰ পজিশ্যনটোৱে কিছুমান সমস্যাৰো সৃষ্টি কৰিব, যেনে পেটৰ বেমাৰ বা চৰ্ম ৰোগ আদি ধৰণৰ বেমাৰ তেওঁলোকৰ জাতক জাতিকাসকলৰ হয়তো হ'ব পাৰে, আৰু অকণমান সাৱধানে চলা উচিত আৰু উপযুক্ত বিধি বিধানৰ প্ৰতিকাৰবোৰ কৰা দৰকাৰ। আৰু তেওঁলোকৰ ৰাহুৱে কিছুমান ক্ষেত্ৰত ভাল ফলো প্ৰদান কৰিব, কিছু বেমাৰ আজাৰো হ'ব। আৰু তেওঁলোকৰ বাহিৰত হয়তো তেওঁলোকৰ ভ্ৰমণ কৰিবলৈ যোৱাৰ স্কোপ থাকিব পাৰে, তেওঁলোকে বিদেশ ভ্ৰমণ বা তেনেধৰণৰ অসমৰ বাহিৰৰ বেলেগ ৰাজ্যতো তেওঁলোকে ভ্ৰমণ কৰিবলৈ যাব পাৰে, বা তেওঁলোকে তাত বাহিৰত তেওঁলোকে বিদ্যা শিক্ষা গ্ৰহণ কৰিবলৈও যাব পাৰে, হয়তো এনেকুৱাবোৰ তেওঁলোকৰ হাতলৈ আহিব, কৰ্মক্ষেত্ৰবোৰ তেওঁলোকৰ হাতলৈ বা তেওঁলোকৰ মনলৈ আহিব, গতিকে তেওঁলোকে যোৱাৰ এটা মানসিকতা গঢ় লৈ উঠিব। আৰু এই ক্ষেত্ৰত আৰু এটা কথা কওঁ, মই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যদি শত্ৰু স্থানটো দেখা যায়, তেওঁলোকৰ শত্ৰু এইবাৰ নিস্তেজ হ'ব, শত্ৰুৱে বেছি উপদ্ৰৱ কৰিব নোৱাৰে, শত্ৰু তেওঁলোকৰ নিৰ্মূল হ'ব বুলিয়েই ক'ব পাৰি। শত্ৰু তেওঁলোকৰ বহুত অৱনমিত দমন হৈ থাকিব শত্ৰু, যদি তেওঁলোকৰ কোনোবাই ভিতৰুৱাকৈ গোপন শত্ৰু আছে বা কিবা আছে, তেওঁলোকে সেই শত্ৰুবোৰ অট'মেটিকেলি নিজে নিজে নোহোৱা হৈ যাব, আৰু শত্ৰু নিস্তেজ আছে, শত্ৰুৰ নিস্তেজ যোগেই আছে। আৰু তেওঁলোকৰ চন্দ্ৰমঙ্গলে মই আগতে কৈছোঁ অলপ, চন্দ্ৰমঙ্গলৰ যুগ এটা, চন্দ্ৰমঙ্গলৰ যুগৰ কাৰণে তেওঁলোকে ভাল ফল লাভ কৰিব। মানুহৰ দৈনন্দিন জীৱনত কাম কৰি থাকিলে, কৰ্ম কৰি থাকিলে কেতিয়াবা কিবা এটা ভাল ফল আহিছে, তেনেকুৱা ধৰণৰ কিবা এটা ভাল ফল তেওঁলোকে পাবলৈ সক্ষম হৈ যাব। আৰু তেওঁলোকৰ পদমৰ্যাদাটো আপ টু ভাদ মাহলৈ তেওঁলোকৰ তুলা ৰাশিৰ জাতক জাতিসকলে ভাদ মাহলৈ তেওঁলোকৰ ষ্টেটাছ, ডিগনিটি, কোৱালিটি, মৰ্যাদা বা পদমৰ্যাদা আদিবোৰ পাবলৈ খুব কষ্ট কৰিলে বা তেওঁলোকে ডিচিপ্লিন সহকাৰে কাম কৰিলে তেওঁলোকে পদমৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু কেইমাহমান তেওঁলোকৰ হয়তো পদমৰ্যাদা অকণমান হেৰি হ'ব পাৰে, নিস্তেজ হ'ব পাৰে, বা তেওঁলোকৰ অকণমান ডাউনফল হ'ব পাৰে, সেইটোলৈ ইমান চিন্তা কৰিব নালাগে। আকৌ তেওঁলোকৰ আঘোণ মাহৰ পৰা তেওঁলোকৰ ভাললৈ আহিব পদমৰ্যাদা, বা তেওঁলোকৰ কিবা কিবি চাকৰি ক্ষেত্ৰত বা তেওঁলোকৰ চাকৰি প্ৰমোচন আদিৰ ক্ষেত্ৰত তেওঁলোকৰ ভাললৈ আহিব। 1-2 মাহ হয়তো কোনোবা সময়ত গোটেই বছৰটোৰ কথাটো, গতিকে গোটেই বছৰটোৰ কাৰণে 2 মাহ হয়তো অসুবিধা হ'ব পাৰে, অসুবিধাৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া কথা নাই, তেওঁলোকে আফটাৰ এই বছৰটো মোটামুটি ভালেই যাব। আৰু তেওঁলোকৰ ভাগ্য ধৰ্ম এইবোৰ ঠিকেই দেখা যায়, বেয়া নহয়, খুবেই ভাল। আৰু তেওঁলোকে মঠ মন্দিৰ দৌল দেৱালয় আদি দৰ্শন কৰিব পাৰিব। আৰু তেওঁলোকে যদি মনতে ভাবিছে কিবা পূজা পাঠ যাগ যজ্ঞ আজি কৰিবলৈ বিচাৰিছে, যদি মনেৰে যদি মনত ভাৱ ৰাখিছে, তেওঁলোকে নিশ্চয় কৰিব পাৰিব। এই বছৰ তেওঁলোকৰ ঘৰত উৎসৱ পাৰ্বণ আদি বিভিন্ন ধৰণৰ কাম কাজ হোৱাৰ লক্ষণ দেখা যায় জ্যোতিষীয় অভিমতে। আৰু তেওঁলোকৰ কৰ্ম যথেষ্টখিনি ভাল হ'ব, শুভ কৰ্মতে তেওঁলোকে ৰত হ'ব, গোটেই বছৰটো তেওঁলোকৰ কৰ্ম ভাল হ'ব, আৰু যথেষ্টখিনি তেওঁলোকে ভাল কৰ্মৰ যোগেদি তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হ'ব। তেওঁলোকৰ শুভ কৰ্মই দেখা যায়। আৰু আয় উপাৰ্জন তেওঁলোকে কৰোঁতে কিছুমান বাধাৰ সৃষ্টি হ'ব, গতিকে আয় উপাৰ্জন কৰিব পাৰিব, কিন্তু আয় উপাৰ্জন কৰিলে তেওঁলোকৰ আয়টো আচলতে আধ্যাত্মিক অনুষ্ঠান বা তেনেধৰণৰ অলপ বিভিন্ন ধৰণৰ ত্যাগমূলক কামত তেওঁলোকৰ ধন টকা পইচাবোৰ অকণমান খৰচ হ'ব। গতিকে জ্যোতিষীয় অভিমতিবোৰ দেখা গৈছে। আৰু তেওঁলোকৰ ব্যয় শুভাশুভ মই অলৰেডি কৈছোঁ, শুভাশুভ মিশ্ৰিত কাৰ্যত তেওঁলোকৰ ব্যয় হ'ব। আৰু গোটেই বছৰটো চালে মোটামুটি তেওঁলোকৰ ভালেই দেখা যায়, বেয়া নহয়। আৰু ৰবি গ্ৰহৰ কিছু অশুভ প্ৰভাৱ, চকুৰ অসুখ আজি বিভিন্ন ধৰণৰ তেওঁলোকৰ বেমাৰ হ'ব পাৰে, আৰু তেওঁলোকৰ অংশ বিশেষে কিছু বেমাৰ হ'ব পাৰে, শৰীৰত গাঁঠিৰ বিষ আদি বিভিন্ন ধৰণৰ বেমাৰ হ'ব। আৰু শুক্ৰ গ্ৰহৰ অলপ কিছু সমস্যাৰ বাবে সময়ে সময়ে তেওঁলোকৰ মূত্ৰাশয়জনিত ৰোগ আদি বিভিন্ন ধৰণৰ ৰোগ আদি হ'ব পাৰে, গতিকে তেওঁলোকে সাৱধানে চলা উচিত। আৰু উপযুক্ত বিধি বিধানৰ তেওঁলোকে প্ৰতিকাৰখিনি কৰিব পাৰিলে ভাল ফল লাভ কৰিব। আৰু দ্বিতীয়তে
আৰু তেওঁলোকৰ যিহেতু তুলা ৰাশিৰ শনিৰ যিহেতু বিশেষ কিছুমান স্থানত যিহেতু দৃষ্টি আছে, সেই দৃষ্টি অনুযায়ী মই ক'বলৈ বিচাৰিছোঁ, গতিকে তেওঁলোকৰ হয়তো আকস্মিক ধন প্ৰাপ্তিৰ যোগো আছে এই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ। আৰু তেওঁলোকৰ আৰু এটা দেখা যায়, গতিকে খৰচৰ ক্ষেত্ৰত সাৱধানে হোৱা উচিত। যিহেতু শনিৰ দৃষ্টি এটা আছে, গতিকে শনিয়ে খৰচৰ ক্ষেত্ৰত মানে যদি ডিচিপ্লিন সহকাৰে কাম নকৰে যথেষ্টখিনি খৰচ হৈ যাব পাৰে। আৰু এটা কথা দেখা যায়, তেওঁলোকৰ শত্ৰু, মই অলৰেডি কৈছোঁ, শত্ৰু শনিৰ দৃষ্টি আছে যিহেতু শত্ৰুবোৰ বৰ উপদ্ৰৱ কৰিব নোৱাৰে, তেওঁলোকে শত্ৰুবোৰ নিস্তেজে হৈ যাব। গতিকে ৰাহুৰো কিছুমান দৃষ্টি অনুযায়ী কিছুমান ফল তেওঁলোকে লাভ কৰিব। ৰাহু তেওঁলোকৰ জন্ম ৰাশিটোত দৃষ্টি দি আছে কাৰণে অকণমান কিছু স্বাস্থ্যজনিত প্ৰব্লেম হ'ব পাৰে। সেই স্বাস্থ্যজনিত প্ৰব্লেমৰ কাৰণে অলপ প্ৰতিকাৰ কৰি দিয়াটো ভাল। ৰাহুৰ প্ৰতিকাৰ কৰিব লাগিব। মই প্ৰতিকাৰখিনি বাৰু শেষত ক'ম, কি ধৰণৰ প্ৰতিকাৰ কৰিব লাগে। আৰু ৰাহুৰ দৃষ্টি আৰু কেইবাটাইতো আছে দৃষ্টিটো। ৰাহুৰ দৃষ্টি যদি আমি চাওঁ, তেওঁলোকৰ ৰাহুৰ দৃষ্টি যিটো সিংহ ৰাশিৰ ঘৰ, তাতো দৃষ্টি আছে। গতিকে তেওঁলোকৰ পদমৰ্যাদা অকণমান ম্লান পৰিব পাৰে। গতিকে ৰাহুৰ প্ৰতিকাৰটো দৰকাৰ। আৰু তেওঁলোকৰ ভাগ্যৰ ক্ষেত্ৰত পশ্চিম দিশত তেওঁলোকৰ ভাগ্য বা কৰ্ম আদি কৰিবলৈ পশ্চিম দিশলৈ যাব লগা হয় ভাগ্যৰ যোগেদি। গতিকে তেওঁলোকে ৰাহুৰ প্ৰভাৱৰ কাৰণে হয়তো হ'ব পাৰে। ৰাহুৱে যিহেতু পশ্চিম দিশত লৈ যায়, ভাগ্যটো টানি লৈ যায়। গতিকে ৰাহুৰ কাৰণে হয়তো তেওঁলোকৰ ভাগ্য পশ্চিম দিশত উদয় হ'ব পাৰে, চাকৰি ক্ষেত্ৰতে হওক বা অন্যান্য কিবা কিবি ক্ষেত্ৰতে হওক। গতিকে আৰু দেখা যায়, আৰু মঙ্গলৰ দৃষ্টি আছে। গতিকে গুৰুৱে যথেষ্টখিনি ভাল ফল লাভ কৰাবলৈ সক্ষম কৰাব। আৰু তেওঁলোকৰ মঙ্গলৰ দৃষ্টি যিহেতু ৰাশিৰ ওপৰত আছে, গতিকে অকণমান তেওঁলোকে সাৱধানে চলা উচিত। গতিকে বিভিন্ন ধৰণৰ এক্সিডেণ্টেল টেণ্ডেঞ্চিও হয়তো থাকিব পাৰে, থাকিব পাৰে। গতিকে অকণমান সাৱধানে চলিলে তেওঁলোকৰ কোনো সমস্যাৰ সৃষ্টি নহয়, আৰু উপযুক্ত বিধি বিধানৰে প্ৰতিকাৰখিনি কৰিলে ভাল। আৰু লগতে মই আৰু কেইটামান কথা ক'বলৈ বিচাৰিছোঁ। এই তুলা ৰাশিৰ জাতক জাতিকাৰ যি 3টা নক্ষত্ৰ, এই 3টা নক্ষত্ৰ অনুযায়ী কিছু কৰ্ম দেখা যায়। চিত্ৰা নক্ষত্ৰৰ জাতক জাতিকাসকল খুব চিত্ৰকৰ্ম, ছবি আঁকা আদি এইবোৰ বিভিন্ন ধৰণৰ কৰ্ম আছে। এই কৰ্মবিলাকত তেওঁলোকে পাৰ্গত হয় আৰু বিচিত্ৰমালা ধাৰণকাৰী হয়, আৰু বিভিন্ন বসনধাৰী হয়। আৰু তাৰপিছত আৰু আমি যদি চাওঁ 15 নম্বৰ ছাতি নক্ষত্ৰ, এই নম্বৰ নক্ষত্ৰৰ জাতক জাতিকাসকল তুলা ৰাশি সাপেক্ষে খুব ৰজাৰ প্ৰিয় হয়। ডাঙৰ মানুহৰ লগত তেওঁলোকৰ লগ বন্ধু হয়, আৰু সুখী হয়, আৰু অতিথি পৰায়ণ হয়। গতিকে ধাৰ্মিক এনেকুৱা ধৰণৰ কিছুমান বস্তু তেওঁলোকৰ জীৱনলৈ আহে। গতিকে বিশাখা নক্ষত্ৰটো আমি যদি চাওঁ, শেষৰ নক্ষত্ৰ 16 নম্বৰ নক্ষত্ৰ, আৰু এই নক্ষত্ৰৰ জাতক তুলা ৰাশিৰ বহু বৃত্তশালী হয়, আৰু বহুত টেঙৰ হয়, চতুৰ হয়। গতিকে এই হ'ল 3টা নক্ষত্ৰৰ লগত জড়িত কথা। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সাপেক্ষে বয়স সন্ধিক্ষণ অনুযায়ী তেওঁলোকৰ জাতক জাতিকাসকলে আমি 3টা ভাগত ভাগ কৰোঁ: বিগিনিং পাৰ্ট অফ দি লাইফ, মিডল পাৰ্ট অফ দি লাইফ, এণ্ডিং পাৰ্ট অফ দি লাইফ। এই 3টা লাইফত সময় অনুযায়ী বয়স অনুসৰি বেলেগ বেলেগ ফল লাভ কৰিব। তুলা ৰাশিৰ কাৰণ জাতক জাতিকা বহুত আছে। গতিকে তেওঁলোকে বয়স অনুযায়ী যিটো সময়ত যিটো কৰ্ম হ'ব, সেই কৰ্মমতে তেওঁলোকে ফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই আছিল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল আৰু ব্যক্তিত্ব বিচাৰ। আৰু তেওঁলোকৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ লগতে দেখা যায় তেওঁলোক মানুহবিলাক খুব ব্যক্তিত্ব পৰায়ণ হয়, আৰু তেওঁলোক ছ'চিয়েল সামাজিক প্ৰিয় হয়, সমাজ কাৰ্যকৰ্তাও হয়। আৰু তেওঁলোকে যথেষ্টখিনি মানুহৰ লগত মিলিজুলি চলাৰ এটা পৰিৱেশ ৰচনা কৰে। আৰু তেওঁলোক শুক্ৰটো যদি ভাল হয়, বিভিন্ন ধৰণৰ জ্ঞান, কাব্য প্ৰতিভা, নাটক আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা লাভ কৰিবলৈ সক্ষম হয়। আৰু শুক্ৰ ঘৰটো দুৰ্বল হ'লে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, যি ধৰণৰ প্ৰতিভা তেওঁলোকে দৰ্শন কৰাব পাৰিব লাগিছিল, সেই ধৰণৰ দৰ্শন তেওঁলোকৰ নহ'ব। বা তেওঁলোকৰ শুক্ৰ ঘৰটো যদি অশুভ ঘৰৰ দ্বাৰা দৃষ্টি বা অশুভ ঘৰৰ প্ৰভাৱ থাকে,
তেতিয়া তেওঁলোকে বৰ বিশেষ এটা ভাল ফল লাভ কৰিবলৈ সক্ষম নহ'ব। এইখিনি হ'ল তুলা ৰাশিৰ জাতক জাতিকাৰ ব্যক্তিত্ব। আৰু প্ৰতিকাৰ কৰিব গ'লে মই তুলা ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটো কেইটামান বিশেষ গ্ৰহৰ প্ৰতিকাৰ কৰিবলৈ কওঁ। তেওঁলোকে মঙলৰ প্ৰতিকাৰটো কৰিব পাৰে। মঙলৰ কাৰণে হনুমানজী মন্দিৰ দৰ্শন কৰিব পাৰে, তাত ধূপ দীপ নাৰিকল আদি আগবঢ়াই দিব পাৰে। আৰু নহ'লে মঙলবাৰে বান্দৰক আহাৰ খুৱাব পাৰে। আৰু মঙলবাৰে ৰঙা কাপোৰ, ৰঙা তাম, গুৰ, চন্দন, হালধীয়া কবি ফুল, ভোজনীঘৰ দক্ষিণে তামোল পাণৰ লগত দান লোৱা ব্যক্তিক মঙলৰ দানটো সংকল্প কৰি দিব পাৰিলে ভাল। তাৰপিছত আৰু ৰাহুৰ প্ৰতিকাৰটো বন জংঘলত ঘূৰি ফুৰা মানুহ আৰু চণ্ডাল মানুহক ভোজন কৰাব পাৰিলে ভাল। আৰু তেওঁলোকে আপ্যায়ন কৰিলে যথেষ্টখিনি ভাল ফল লাভ কৰিব। কেতুৰ কাৰণে খাদ্যৰ ভুকীয়া কুকুৰক কিছু অংশ দিব পাৰে। আৰু গণেশ পূজা কৰা বিধেয়ক উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই কামবোৰ কৰাটো উচিত। গতিকে গণেশ পূজা কৰিব পাৰিলে ভাল ফল লাভ কৰিব। আৰু মই আৰু এটা ক'ব বিচাৰোঁ, কেতুৰটো ক'লোঁ, ৰাহুৰ ক'লোঁ, আৰু শনিৰ কাৰণে তেওঁলোকে আহঁত গছৰ তলত তিল তেলৰ 8টা চাকি জ্বলাই দিব পাৰে। উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই মেলি শনিবাৰ হ'ব লাগে। শনিবাৰে ৰাতিপুৱা পাৰে, নহ'লে সন্ধ্যা 4টাৰ পৰা 6টাৰ ভিতৰত, ৰাতিপুৱা 7টাৰ পৰা 9টাৰ ভিতৰত কৰিব পাৰে। আৰু ৰবিৰ কাৰণে তেওঁলোকে শিৱ মন্দিৰ এটাত তেওঁলোকে শিৱ মন্দিৰত গৈ শিৱৰ পূজা এভাগি দিব পাৰে, নিশ্চয় ভাল ফল লাভ কৰিব। এই আছিল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফলৰ লগতে ব্যক্তিত্ব বিচাৰ আৰু প্ৰতিকাৰখিনি। ধন্যবাদেৰে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।